আমি গৈছিলোঁ আমাৰ ঘৰৰ নিচেই ওচৰতে থকা শিৱ মন্দিৰটোলৈ আৰু এয়া মন্দিৰ গৈ পালোঁ। যদিও ওচৰত হয় তথাপি বহুদিন পিছত আহিছোঁ আৰু এয়া ডাঙৰ চাকি গছিত ঘিউ আৰু ধূপেৰে সেৱা জনালোঁ যাতে বাবাই বছৰটো ধুনীয়াকৈ পাৰ কৰি লৈ যায়, সকলো কুশলে থাকক। আৰু তাৰ পিছতে মই এয়া মন্দিৰৰ মূল বিষয়বস্তুটো আপোনালোকক দেখাইছোঁ। এই যে গছডাল দেখিছে, এইডাল কেৱল অসম বা ভাৰতৰে নহয়, এছিয়া মহাদেশৰে দ্বিতীয় বৃহত্তম গছ বুলি পৰিগণিত হৈছে। আৰু এই গছডাল আমাৰ ঘৰৰ ওচৰতে আছে, এয়া আমাৰ বাবে খুব সৌভাগ্যৰ কথা। চাওকচোন এই গছডাল কিমান এটা বৃহৎ এৰিয়া এটা আগুৰি ৰাখিছে। এই ঠাইখিনি এই মন্দিৰটোৰ লগতে এই গছডালৰ বাবেও বৰ্তমান পৰিচিত আৰু প্ৰসিদ্ধ। আৰু আমি ইয়াত কিছু সময় পাৰ কৰিলোঁ আৰু ঘৰমুৱাও হ'লোঁ। তেন্তে আজিলৈ এৰিছোঁ, লগ পাম অন্য এটি ভিডিঅ'ত।